এগৰাকী অসমীয়া যুৱক তেখেত তেওঁ CRPFত কৰ্মৰত আৰু তেখেতে বিগত প্ৰায় 3 বছৰৰ অধিক সময় কাশ্মীৰত অতিবাহিত কৰিছে আৰু সকলোতকৈ সুখৰ খবৰ যে তেখেতে নিজৰ বীৰতাৰ বাবে তেওঁ বীৰতা পদক লাভ কৰিছে দেশৰ ৰাষ্ট্ৰপতিৰ পৰা। গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁক 17 এপ্ৰিল তাৰিখে বঁটা প্ৰদান কৰিছে। আমি পোনপটীয়াকৈ তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। হয়, আপোনাক প্ৰথমে আমি অভিনন্দন জনাইছোঁ। বিশেষকৈ আপোনাৰ যি বিশেষ পদক লাভ, কি ধৰণে এই পদকটো কেতিয়া লাভ কৰিছে? এইটো পদক আছিলে মোৰ 2022 14 এপ্ৰিলত, যিদিনা আমাৰ বহাগৰ বিহু হয়। সেইদিনাখন আমাৰ ইনপুট আহে যে আমি এনেকুৱা 4জন টেৰৰিষ্ট আহি মানে বদ্দিগাম বুলি জেগা আছে, শ্বপিয়ান ডিষ্ট্ৰিক্ট, তাতে আহি তেওঁলোক মানে আছেহি আৰু মছজিদত আছে বুলি মানে শুনো। আৰু সেই খবৰটো পাই আমাৰ টীম গ'ল। যোৱাৰ পিছতে আমি তাত যেনেকৈ আমি ইনাৰ কৰ্ডন আউটাৰ কৰ্ডন লগোৱাৰ পিছতে আমাৰ হিট টীম যিটো থাকে, আমি হিট টীম ভিতৰত সোমোৱাৰ পিছতে আমি দেখিলোঁ যে তাত এটা মুভমেণ্ট হৈ আছে। মুভমেণ্টটো পোৱাৰ পিছতে আমি তাতে আমাৰ পজিশ্যন লোৱাৰ পিছতে আমাৰ যেতিয়া ফায়াৰিং শুৰু হ'ল, ফায়াৰিং চোৱাৰ পিছত তেওঁলোকে পলোৱাৰ চেষ্টা কৰাৰ পিছতে মানে তেতিয়া গুলীবাৰীতে তেওঁলোক 4জনে মানে নিদান্ত হয়। আৰু হোৱাৰ পিছতে আমি পিছতো আকৌ ইনপুট পালোঁ যে আৰু এজন আছে বুলি, আৰু যিটো কাৰণে নেকি আমি টাৰ্গেট হাউচ পাইছিলোঁ যে 63 নম্বৰ যিটো টাৰ্গেট হয়, আমি তাত চাৰ্চ কৰিলোঁ আৰু অলৰেডি আমাৰ কমচে কম এই অপাৰেশ্যনটো 36 আৱাৰ্ছ চলিছে। চলাৰ পিছত যেতিয়া আমি পালোঁ যে নাই, এইটো আমাৰ এটা মানে ভুৱা আছিলে। তাৰপিছত আমি সেই 4জনেই আমাৰ আছিলে। তাতে আছিলে মানে 2জন FT যিজন মানে ফৰেইন টেৰৰিষ্ট পাকিস্তানী আছিলে, আৰু 2জন আছিলে লোকেল। তাকো আছিলে সি A+ কেটেগৰী, আৰু তেওঁলোকো সেই মানে শ্বপিয়ান ডিষ্ট্ৰিক্টৰ আছিলে। আৰু এই তেনেকৈ আমাৰ এনকাউণ্টাৰটো মানে হৈছিলে, আৰু তাৰ পৰা মানে মই এই পদকটো মই লাভ কৰিছোঁ। এই পদকটো কেতিয়া আপুনি দিয়া? এইটো মোক প্ৰদান কৰা হৈছে 17 এপ্ৰিল গৃহমন্ত্ৰী 2025। গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে তেওঁ প্ৰদান কৰে। নিশ্চয় মই বঁটাটো বিশেষ পদকটো দেখুৱাবলৈ চেষ্টা কৰিম। আচলতে অসমীয়া যুৱকে যে নিৰাপত্তা বাহিনীত যি বিশেষ ধৰণৰ বীৰতাপূৰ্ণ সেৱা আগবঢ়াই আছে, তাৰ আচলতে এক জ্বলন্ত উদাহৰণ। আৰু এই কাশ্মীৰৰ অশান্ত জৰ্জৰ অঞ্চলত এখেতসকলৰ দৰে বীৰ জোৱানসকলে প্ৰতিদিনে নিজৰ জীৱন বিপন্ন কৰি দেশৰ সুৰক্ষাৰ বাবে নিয়োজিত হৈ আছে। আৰু কেইটামান দিনৰ ভিতৰতে তেওঁ পুনৰ কাশ্মীৰলৈ যাব, কাৰণ তেওঁ শ্বপিয়ান অঞ্চল, যিটো অতিশয় আচলতে সন্ত্ৰাস জৰ্জৰ এটা অঞ্চল, সেই অঞ্চলত তেওঁ দায়িত্বত কৰ্মত নিয়োজিত হৈ আছে। আৰু পুনৰ এতিয়া আকৌ যাব লাগিব এটা দেশত এটা সাংঘাতিক এটা পৰিস্থিতি। একচুৱেলি মোৰ শ্বপিয়ানত আছিলোঁ। শ্বপিয়ানত মই 2019 পৰা 2024 আছিলোঁ। 2024 চনৰ পিছত মই আকৌ গান্দৰবল ডিষ্ট্ৰিক্ট মাৰগুন বুলি কয় 118 বেটেলিয়নত মই তাত আকৌ এতিয়া মোৰ কৰ্ম সংস্থাপন তাতে মোৰ চলি আছে। আৰু তাতো এতিয়া পৰিৱেশটো বহুত এটা ভয়ানক পৰিৱেশ, আপোনালোকে গমেই পায়, আৰু অসমবাসীও গম পাইছে, যিহেতু হিন্দুত্ব আৰু মাজতে কিবা কিবি চলি আছে, গম পাইছে। আৰু সেইখিনিক লৈ এতিয়া মানে বহুত এটা উৎপাল সৃষ্টি হৈ আছে। যিটো এইখিনিতে মই যাব লাগিব। মই ৰিচেণ্ট আহিছিলোঁ, অহাৰ কাৰণে এনেকুৱা এটা পৰিৱেশত যেতিয়া আমাৰো এটা দায়িত্ব হিচাপে আমি ল'বলগীয়া হয়, কাৰণ আমাৰ কাৰণে এই গোটেই দেশখন মানে আমাৰ যিবিলাক পাব্লিক হয় আমাৰ সুৰক্ষিত হৈ আছে, আৰু সেইখিনি আমাৰ এটা জবাবদাৰী হয়, যিটো কাৰণে নেকি আমি আজি যিখিনি সন্মান বা যিখিনি পাবলগীয়া কাৰ কাৰণে পাইছোঁ, সেইখিনিও বহুত ডাঙৰ কথা। সেইখিনি এটা জবাবদাৰী লৈ আপুনি সেইখিনি সময়তে স্পেচিয়েল টিমক ৰিপ্ৰেজেণ্ট কৰি আছিলে CRPF। মই তেতিয়া আছিলোঁ। গঠন হয় এইটো বস্তু মানে এইটো আমাৰ টিম ৱৰ্ক যেতিয়া হয়, আমাৰ এইটো এটা যিটো CTT টিম বুলি কয়, এই টিমটো বহুত মাহিত থাকে, বহুত মানে হেভি এক্সাৰচাইজ আৰু বহুত হেৰি হয়, শিকায়, যাৰ কাৰণে নেকি আমি এইখিনিৰ পৰা ছাকচেছ হোৱাৰ পিছত আমি এই টিমত থাকিব পাৰোঁ। সেই টিমটো থকাৰ পিছত তাৰপিছতহে আমাৰ এইবিলাক মানে হেৰিত যাব পৰা যায়। আৰু নিশ্চয় আমি